গাইজ ইয়াত এটা গুহা আছে আপুনি এইফালেদি সোমাব পাৰে এইফালেদি সোমাই এনেকে এনেকে আহি 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 এইফালেৰে ওলাব পাৰে অকল সৰু ল'ৰা ছোৱালীহে খেলিব পাৰে দেই ইফালে ডাঙৰ ল'ৰা ছোৱালীও খেলি আছে এতিয়ালৈ টিকটৰ চিষ্টেম হোৱা নাই টিকট নালাগে বুলি কৈছে বৰ্তমানলৈ ফ্ৰী হৈ আছে কেতিয়ালৈ থাকে নাজানো নমস্কাৰ গাইজ কি খবৰ নিশ্চয় ভালে আছে আৰু মই আজি এটা ধুনীয়া ঠাইত আহিছোঁ ক'ত আহিছোঁ মই প্ৰথমৰ পৰা দেখুৱাই দি আছোঁ মই আহিছোঁ শৰাইঘাট ৰণ স্মৃতি উদ্যান আৰু এইখন ক'ত আছে মই সেইটো কৈ আছোঁ আৰু ভিতৰৰ ফালে মই দেখুৱাই আছোঁ তাৰ আগতে এই উদ্যানখন ক'ত আছে সেইটো মই কৈ আছোঁ এই উদ্যানখন আছে যিটো হাজো ৰোডত যিটো গণেশ মন্দিৰ আছে ডাঙৰ এটা গণেশ মন্দিৰ যে আছে সেই মন্দিৰটোৰ একেবাৰে কাষত এইটো মন্দিৰ আৰু এইখন পাৰ্কখন জালুকবাৰী বা আমিনগাঁৱৰ পৰা আহে এইটো চাইড এইটো হাজো ৰোড আৰু এয়া হৈছে শৰাইঘাট ৰণ স্মৃতি উদ্যান এতিয়া মই ভিতৰলৈ গৈ আছোঁ কি আছে দেখুৱাই আছোঁ বলক এতিয়া আমি ভিতৰলৈ যাম আৰু আহিয়ে আপুনি সোমাই আহিয়ে দেখা পাব এইটো যুদ্ধৰ যিটো এটা স্মৃতি মানে শিলৰ ফলকত কাটি থোৱা আছে এয়া আছে আৰু ইয়াতে এইবিলাক আছে এইফালেও আছে ধুনীয়া ধুনীয়া ঠাই কি আছে মই দেখুৱাই আছোঁ গোটেইখিনি আৰু গাইজ ভিডিঅ'টো শেষলৈ চাব একদম ধুনীয়া লাগিব আজিৰ ভিডিঅ'টো মজা হ'ব পাৰ্কখন প্ৰথমতে এবাৰ চাৰিওফালৰ পৰা চাই লওঁ কি আছে তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ বাৰু চাই থাকক এইটো এটা দেখিছেনে এইটো এটা গুহা আছে এনেকে হয়তো সোমাব পাৰি আৰু গাইজ এয়া হৈছে যিটো মানে যুদ্ধত যিখিনিয়ে যুঁজাৰুসকলে যিটো যুঁজ কৰিছিল তাৰে এই ভংগীমা এনেকে তাৰমানে যুদ্ধ কৰিছিল এই শৰাইঘাটত যিখন যুদ্ধ হৈছিল যিটো আহোম আৰু মোগলৰ মাজত যিখন যুদ্ধ হৈছিল লাচিত বৰফুকনৰ দিনত লাচিত বৰফুকন যেতিয়া সেনাপতি আছিল সেইখন যুদ্ধ মানে এইটো ভংগীমা আৰু এইটো ভংগীমা চাৰিজন যুঁজাৰুৰ মানে ব্ৰঞ্জৰ মূৰ্তি বনোৱা আছে ইয়াতে এয়া গাইজ পাৰ্কখন কিন্তু বেছি ডাঙৰ নহয় যদিও কিন্তু ধুনীয়া তাৰমানে বিৰাট ধুনীয়া আৰু এয়া হৈছে একদম ব্ৰহ্মপুত্ৰৰ কাষতে লাগি আছে কাষতে আছে ব্ৰহ্মপুত্ৰৰ ছাইডতে তাৰমানে ধুনীয়া আমাৰ অসমত আমি দেখাটো দূৰৰ কথা তাৰমানে নামো শুনা নাই এনেকুৱা কিমান যে ঠাই আছে বহুত ঠাই আছে আৰু সেইবিলাক মানে দেখুৱাবলৈ চেষ্টা কৰিম মই লাহে লাহে টাইম লাগিব এইটো এটা বহুত দীঘলীয়া প্ৰজেক্ট হ'ব মই দেখুৱাবলৈ চেষ্টা কৰি থাকিম হয়তো মই বুঢ়াই হৈ যাম যেতিয়ালৈ মানে দেখুওৱা শেষ হ'ব শেষটো নহয় কেতিয়াও চেষ্টা কৰিম আপোনালোকে চাই থাকিব এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা লাগিব লাইক কমেণ্ট কৰিব ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পাৰিলে আৰু নতুনকৈ যদি চাই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ অ'কে আৰু পাৰ্কখনৰ এটা চাইডে এইবিলাক সৰু ল'ৰা ছোৱালীৰ খেলা বস্তুবিলাক আছে এইবিলাক সৰু ল'ৰা ছোৱালী বিৰাট ভাল পায় এইবিলাক এইখিনি আছে উঠি আছোঁ ওপৰত মানে এইফালে ইয়াতে যিখন শিলৰ ফলক এখন আছে যুদ্ধৰ যিখিনি ভংগীমা মানে কেনেকৈ যুদ্ধ কৰিছিল শৰাইঘাটত সেইখিনি ইয়াতে মানে চিত্ৰাংকন কৰা আছে সেইখিনি ওচৰৰ পৰা মই দেখুৱাই আছোঁ আৰু এয়া কিমান বছৰ আগতে কাটি থোৱা গাইজ শিলৰ নহয় চাগে ব্ৰঞ্জৰ হ'ব এই মানে মেটেৰিয়েল আৰু এলুমিনিয়াম টাইপ এনেকুৱা বস্তু আৰু সেইকাৰণে বৰষুণতো একো হোৱা নাই তাৰমানে যেনেকৈ কাটিছিল যেনেকৈ বনাইছিল সেনেকৈ আছে আৰু এয়া হৈছে এইখিনি যুঁজাৰুসকল এয়া ব্ৰহ্মপুত্ৰ আৰু ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষতে আছে পাৰ্কখন আপোনালোকে হাজো মন্দিৰত আহিলে ইয়াত এবাৰ সোমাই যাব গাইজ বিৰাট ভাল পাব
এইবিলাকো চাব লগা ঠাই, এইবিলাকো চাব, বিৰাট ভাল লাগিব সঁচাকৈ গাইজ, বিৰাট ধুনীয়া ঠাই, বিৰাট ভাল লাগিছে আহি। আৰু গাইজ এয়াই আছিল শৰাইঘাট স্মৃতি উদ্যান। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু লগ পাম এটা নেক্সট ভিডিঅ'ত। তেতিয়ালৈ বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি উঠিব যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ। বাই বাই।